নমস্কাৰ বন্ধুসকল আৰু এডুকেশ্যন টিকে এছএম চেনেল সকলক স্বাগতম জনাইছোঁ। এইচএছৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু বহুতে ছেটিছফেকশ্যন নিজৰ ৰিজাল্ট কি হ'ব পাৰে বা কি হ'ব লাগিছিল সেই হিচাপত বহুতো কেণ্ডিডেটছে পোৱা নাই। যিসকলে তেওঁলোকৰ নিজৰ ছেটিছফেকশ্যন হোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, কাৰণ তেওঁলোকে অনলাইনত তেওঁলোকৰ ফটোকপি লগত তেওঁলোকে যি কুৱেশ্যন পেপাৰ এনচাৰ কৰিছিল গোটেইখিনি পাই যাব আৰু যিসকলে গ্ৰিভেঞ্চ ল'ব হৈছে গোটেইখিনি পাই যাব। আৰু সেইটো আপোনালোকৰ এতিয়া ষ্টাৰ্ট হ'বই, কাৰণ অহাকালি হয়তো অনলাইন এপ্লিকেশ্যন চলিব তেওঁলোকৰ ৰিচেকিঙৰ কাৰণে। গতিকে বহুত গুড নিউজ শিক্ষা বিভাগৰ ফালৰ পৰা জনাইছে, সেইটো আপোনালোকে এতিয়া চাই লওক বাৰু। মই দেখুৱাই আছোঁ তেখেতৰ মন্তব্য। আমাৰ কাউন্সিলৰ যিখন আমি নটিফিকেশ্যন দিছোঁ, ইয়াত নটিফিকেশ্যনটো আমি দিছোঁ যে কি হয়, তেখেতসকলে যদি ৰিচেক কৰিব বিচাৰে তেতিয়া আমাৰ এই নটিফিকেশ্যন যিখন, এই নটিফিকেশ্যনটো আমি লিখি দিছোঁ, দি কেণ্ডিডেট হু উইচ টু গেট দিয়াৰ এনচাৰ্ছ টু ৰিচেক মে ভিজিট আমাৰ এইটো যিটো ৱেবছাইট সেইটো দিছোঁ for applying online. The online platform for application for rechecking will be open after 3 days from the day of declaration of result. 3 days পিছত আমি তেখেতসকলতো অনলাইন খুলি দিওঁ, এই অনলাইনত তেখেতসকলে নিয়ম অনুযায়ী এপ্লাই কৰিব। তাৰোপৰি যদি কোনোবাই যদি কি হয় ফটোকপি বিচাৰে, সেই ফটোকপিখিনিও আফটাৰ 15 days কি হয় আমি কি কৰি দিম, খুলি দিম আমাৰ ৱেবছাইটটো, তেতিয়া তেখেতসকলে ফটোকপিটো আমাৰ তাত বিচাৰিলে আমি কি দিয়া হৈছে। এইবাৰ আমি এই ক্ষেত্ৰতো এতিয়ালৈকে আমি ডিচাইড কৰা নাই যদিও আমি ফটোকপিটোও যিমান পাৰি সিমান সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম। সাধাৰণতে ফটোকপিটো আমাৰ গোটেইখিনি ধৰক ইমান 2,80,000 কেণ্ডিডেটৰ ফটোকপি বিচাৰে 10,000মান ল'ৰা ছোৱালী। এই গোটেইখিনি দামৰ পৰা বিচৰাটো এটাকে সেইটো এটা আমাৰ কি হয় মেনুৱেল টাস্ক থাকে। সেইটো আমি এতিয়ালৈকে আমি ডিজিটেলি কৰিব পৰা হোৱা নাই, আৰু মেনুৱেলি কৰোঁতে এটা সময় লাগে, আৰু সেই সময়টো যিখিনি লাগে সেইখিনিয়ে। বহুত বিগত সময়ত দেখা গৈছিলে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভবামতে সেই কামখনত নাভৰ্তি কৰিব নোৱাৰিলে, পিছত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছিকৈ আহিছে। যোৱা বছৰ তেনেকুৱা 2-এটা কেছ মোৰো দৃষ্টিগোচৰ হৈছে, আৰু এইবাৰ মই ভাবোঁ তেনেকুৱা ৰিজাল্টৰ পাছত মাৰ্কছ লৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'ব বুলি মই